সচিকৰণ সমিতিত কিছু সাল সলনি নিশ্চয় হ'ব, কাৰণ আমাৰ সংবিধানে কয় 25% আমাৰ দলৰ দায়িত্ব সলনি কৰি তাত নতুন কাৰ্যকৰ্তাক তাত সোমাব লাগে। নতুন মানে নতুনকৈ জইন কৰা নহয়, দায়িত্ব নথকা নতুন আমাৰ দলৰ যিসকলে কাম কৰি আছে তেওঁলোকক এই সমিতি বা পদাধিকাৰী বা বিষয়ববীয়া তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণ কৰিব লাগে। দলীয় সংবিধানত সুস্পষ্ট ৰূপত ইয়াত উল্লেখ আছে। গতিকে কিছু নতুন মুখ নহয়, নতুন কিছু কাৰ্যকৰ্তা আমি যি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ তাত কিছু এনেকুৱা কাৰ্যকৰ্তাৰ নাম আছে আৰু অলপ ডেকা শক্তি বেছি দিয়া যাব আৰু ডেকা শক্তি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।